হেই নাকটুনি বান্ধি কেলে বজাব লাগে আজি এনেও সোনকালে উঠিব লাগিব মোৰ যে অথনি পৰা ইমান অসহ্য লাগিছে একেবাৰে টোপনি অহা নাই অকমান শান্তিকে শুও দিয়ক কতনো বজাইছো টেকেলি মিমা মাত হৈ নিজৰ মতে নিজে শুই আছো আয়ো মিমা মাত হৈ নিজৰ মতে নিজে শুই আছে নে মই শুনি থকা মানুহজনীহে গম পাইছো আপোনাৰ যে এনেকুৱা টোপনি হাত সাগৰৰ পানীৰ মাজত আছে গৈ টেকেলি এই মাছটিখনত মিছা মিছা বদনাম দি নাথাকবি মোৰ নাগাৰু মোক মই নিজে গম পাওঁ যেতিয়া বজাওঁ মই নিজে হাৰ পাই যাওঁ তহঁতি ক'ব নালাগে নহয় সঁচাকে যে না বৌ গম পোৱা মানুহজন দেই সেইকাৰণেহে আৰু ক'ব নোৱাৰা টোপনি দথনিৰ পৰা ঘূৰ মাৰি শুই আছে ৰাতিপুৱা শুনি পাপা অ মামা উঠা 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 মেগী বনাই দিয়া মোৰ দেৰি হৈ যাব ঐ লালা শুই থাক এটা বাচ্চাহে এই পকৰ গেলি যোৱা ঠাণ্ডা তেতিয়াৰ পৰা উঠিব নালাগে এতিয়া এটা বাজানে দেই পাপা তুমি মিছা কথা কৈছা আমি বিচনালৈ আহিছো 11টা বজাত মই ফোন চাইছো নহয় কিবা কুম্ভকৰ্ণ হোৱাদি সুবি তই ক'ত গম পাবি আৰু আমাক স্কুলত সোনকালে মাতিছে কাৰেক্ট 5 বজাত 5 বজালৈকে উপস্থিত নহলে বাছ যাবগে ৰখি নিদিয়ে সিহঁতি এনেই কয় সোনকালে আহিবলৈ চাবি 6টা বজাৰ আগত কোনো আহি নাপায় আৰু তোৰ কাৰণে বাছ ৰখি নিদিলে তোৰ টকা 500টো লৈ আনিমগে পইচা চা লৈ মেলি ডাঙৰ মান মাতিলে নহ'ব নহয় চব ল'ৰা ছোৱালীৰ কাৰণে ৰখিব লাগিব 5টা বজাত আহক 6টা বজাত আহক 7টা বজাত আহক এনেই সিহঁতি ফটোৱা কথাবোৰ ক'লে নহ'ব নহয় সবে সোনকালে যাব পঢ়া লগা এটা ককা উঠি ৰুটি বনালে চাগে তাৰপিছত মোক ফোনটো দি পঠিয়াবা আকৌ বৰবৰলৈ যাওঁতেও তোৰ ফোনটো কি কৰিবি ঘৰত চাওঁৱেচোন চকু গিলি যোৱাকে ফটো মাৰিম আকৌ সত্ৰত আৰু ফোন যে চবে লৈ যাব ফটোনো কেলে লাগে তোক সৰু থাকোঁতে এবাৰ লৈ গৈছিলেচোন আৰু টিভি চিভি মোবাইল চবাইল দেখি থাকোচোন এক্সট্ৰাকে ফটোনো কেলে মাৰি আনিব লাগে আকৌ সবে ফটো মাৰিব কি মই ভেবা লাগি চাই থাকিম নেকি মুঠতে মোক ফোনটো দি পঠিয়াবা লোৱা অকণমান শান্তিকে হ'বলৈ দে এই ৰাতিখনত তোৰ দাম নাইকিয়া কথাবিলাক কৈ নাথাক আৰু সেইফালে জামৰ তলত পৰিমগে আৰু ফোন লৈ যাবিয়ে যদি তোৰ মাৰো সেই ফোনডাল লৈ যাবি মাৰ ভাঙা চিঙা ফোনটো মই লৈ নাযাওঁ গোটেই হাঁহিব মোক লগৰখনে সেই ফোনডাল লৈ গ'লে তহঁতি দুটা বাপেক পুতেকৰ কাৰণে খোৱাও শান্তি নাই দেই কবালৈ যাবলৈ হ'লে মাছ ৰাতি পাই পেক 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 পুতুকন উঠ তোক মই এটা ঠাণ্ডা পানী দি গা ধুই পঠিয়াম গৰম পানী কৈ নিদিওঁ নহয় মা তুমি উঠিলা ঠাণ্ডা পানী হ'লে হ'ব গা ধুই যাম এনেকুৱা আজি ভাল লাগিব আৰু মেগী খাবি নহয় মেগীকে বনাই দিওঁ দেই ৰুটি চুটি বনাবলৈ নাই আৰু কালি ভাত আছে সেইটোকে তই খাই যাবি আৰু দেই হ'ব মই মেগীয়ে লৈ যাম টেকেলি মেগী বনাও যদি মোৰ কাৰণে একেলগে সৰহকে বনাবিচোন আপোনাৰ কাৰণে বনাবলৈ নাই দেই অকল পুতুকনৰ কাৰণেহে বনাম আৰু মেগী 2 পেকেটহে আছে পুতুকন বল তাৰপিছত মা বলা বলা ককা আপোনাৰ হৈছে কি নাই হৈছে কচোন তই ইমান সোনকালে বিছনাৰ পৰা উঠি আহিলি যে মই সোনকালে উঠিছো নে দেৰিহে হ'ল আকৌ সাৰ পাই আছো 12টা বজা পাই নুঠু বুলিহে উঠা নাই আৰু মই গা ধুই ফিটফাট একেবাৰে যাব পৰা হৈ আছো আৰু তলত আপুনি কি কৰি আছে ইমান ৰাতিপুৱা এখনত কি চুবাই আছে দেই তাত খাবলৈ পাওঁ কি নাপাওঁ আকৌ সময় পাওঁতে নিজৰ ঘৰতে চুটাই দিছো অকমান খাইছে হয় মানিছো কিন্তু গাড়ীৰ ভিতৰত গুচু ওলাই যোৱাকে নাখাব আকৌ গুচু লোৱা পিছৰ কথা হাগিব লাগিলে টেপা মাৰি থৈ দিম বাপেকে এই বেগডাল ল গোটেই বস্তু সোপা ইয়াতে ভৰাইছো পানীৰ পৰা ধৰি টিফিনৰ পৰা ধৰি চিপছৰ পৰা ধৰি গোটেই তই আৰু কিবা কিবি খাই নেযাও নেকি গেষ্ট্ৰিকে ধৰিব দেই লোৱা সেইটো হলে মই কৈ দিছো আকৌ নাই ককা ইমান ৰাতিপুৱাখনত মই একো খাব নোৱাৰো দেই পানী এগিলাচ যেনে তেনে খাই যাম আৰু সেইটোকো খাব পাওঁ নে নোৱাৰো কটা তোৰ পাচন তন্ত্ৰটো যি দেখিছো শুনিছো বৰ উইক চাগে তহঁতৰ নিচিনা হওঁতে মই তিনি কাঁহী একে চাটতে বজাই দিওঁ তাকো 4 টাইম গোটেই ভৰুৱা হৈ গ'ল যদি তেনেহলে বলক স্কুলত যে 5টা বজাতে উপস্থিত হ'বলৈ কৈছে আৰু আপুনি গা চা ধুলে নাই গা চা ধুবলৈ কি আছে মই নিৰ্মা চাবোন দি মুখখন অকমান ধুই দিছো আৰু অকমান তাগৰাকে দাঁতটো নিমখ দি গঢ়ি দিছো যাতে মাংস চাংস তাত আৰু ডাবুলকে চুবাব পাওঁ মুখ চুখ ধোৱা আৰু চব হৈ গ'ল যদি যাবই পাৰো দেখোন তেনেহলে বলক আৰু কটা তই এনেকে যাবি নেকি সুদা হাতে মাৰ বাপেৰৰ পৰা টকা কেইটামান লৈ নলও কেলে গাড়ীৰ ভিতৰত যে চবেই খাব সিটো কিনিব ইটো কিনিব তই এনেকে চাই থাকিবি নেকি যা কেইটকামান লৈ আন ককা আপুনি ঠিকে কৰিলে দেই মোক মনত পেলাই দিলে যে মই পইচা ল'বলৈ পাহৰি আছো আৰু মোবাইলটো লৈ যাব লাগিব নহয় চেলফি উঠিব লাগিব যা কেইটকামান আৰু বেছিকে খুজি আনিবি মই ড্ৰয়িং ৰুমতে ৰখি দিছো যা মই কৈছো
পুতুকলি তই যাবলৈ ওলালি নেকি পাপা ওলালো দে মোক টকা 200 টকা দে 200 টকা লাগিবই নে তোক কি খাওঁ ইমানকে বেছি নাখাবি দেই পেট চলিব নাই পাপা তেনেকে বেছিকে কিবা কিবি নেখাওঁ চাই চিতিয়ে খাম এই ছাৰ বাইদেউ সতীয়ে কৈছিলে আকৌ তহঁতৰ পৰা ল'বা কেইটকামান হাতত লৈ যাবি বুলি তাত বোলে কিবা কিবি চোৱা এণ্ট্ৰি পিচ ল'ব পাৰে বুলি সেইকাৰণে আৰু চবে পইচা লৈ যাব হ'ব দে এই 500 টকা লৈ ল যিমান ঘূৰি আহে ধুনীয়াকৈ লৈ আনিবি দেই বেগত ভালকৈ ভৰাবি আকৌ কোনোবাই চুৰ কৰিব পাপা মই বেকত নভৰাওঁ জেপতে ভৰাই ল'ম তাৰপিছত আৰু এটা কথা ভালকৈ শুনি ল মাষ্টৰ কথা যি কয় সেইটোকে শুনিবি আকৌ শুনা নাই বুলি মই শুনিব লাগিলে কথা বেয়া হৈ যাব আৰু সেই হাত আৰু মাথা কি বাহিৰলৈ নোলিয়াবি আকৌ ট্ৰাকে মহতিয়াই লৈ যাব পাপা মই ছাৰ বাইদেউৰ কথা শুনিম আৰু হাত আৰু মাথা কি বাহিৰলৈ নুলিয়াওঁ হ'ব দে তোৰ ছাৰ বাইদেউহঁতক মই ফোন কৰি সুধি থাকিম বাৰু তেনেহ'লে পাপা ব'লা সময়ো হৈছে চাগে মোক স্কুললৈ থৈ আহাগে ব'ল মোৰ ছানগ্লাছ চশমাযোৰ লগাই লওঁ চশমাযোৰ লগাই ল নহ'লে চকুত ধূলি সোমাব পাপা সেইকাৰণে লগাই লৈছো লগাই ল মা সোনকালে আহক এইটো ল বেগতে চব ভৰাই দিলো দেই বা তই একেবাৰে ৰাতিপুৱা ছানগ্লাছ লগাই আৰু ৰেডি আৰু ন আজি আৰু ক'ৰবাত যাবলগীয়া বুলি কওঁতে ৰাতিপুৱা 2টা বজাতে উঠিলি আৰু ন ল'ৰা মোৰ নাম এনে হানি সিং নহয়তো নাম যেনে কাম তেনে ওপৰত পাৰফিউম অলপো ছটিয়াই দিছো কি মোক চালিয়া লাগিছে ন মা আজি স্কুলত যে ছোৱালীকেইটা মোৰ কাৰণে আজি পাগল হৈ যাব দিয়ক টকা 300 টকা তাৰপিছত দিয়ক বা ল'ৰা তই আকৌ 300 টকা দি কি ক তহঁতক তাত গৈ পাই ব্ৰেকফাষ্ট দিবইচোন কল কমলা আৰু সেই ব্ৰেড আৰু কি ক ল'ৰা আৰু বেকত 1 খোপামান চিপছ এই টিফিন ভৰাই লৈছচোন আৰু ঘৰতো 2 কাঁহীমান মহতিয়াই গৈছ এই নাই দেই পইচা মোৰ লগত নাই আমাক চবকে ছাৰে কৈছে তহঁতি পইচা লৈ আনিবি বুলি তাত বোলে এণ্টি পিচ কিবা কিবি চোৱা পিচ পইচা লয় বোলে আমি 1 টকা এটা নিদিয়াকে গোটেই আউনীআটী সত্ৰ দক্ষিণপাট সত্ৰ গড়মূৰ সত্ৰ গোটেই চাই আহিছো দেই এতিয়া অৱশ্যে পইচা লৈছে যদিও গম নাপাওঁ এইটো বেগটো ধৰ এই টকা 200টো ল মোৰ লগত 300 টকা নাই তাৰপিছত তাত দুষ্ট নকৰিবি আকৌ চাই যি কয় সেইটোকে শুনিবি দেই হ'ব দিয়ক মা তেনেহ'লে মই যাওঁ যা ভালকে যাবি দেই মা 200 টকা পাই গলো ল'ৰা তোৰ ইমান কেলে ফূৰ্তি লাগিছে হা গান গাই গৈছ যে ভগৱানক ধ্যান কৰি যা মা মুখৰ পৰা এনে গুণগুণাইছো অকণমান মনৰ পৰা ধ্যান কৰি গৈছো নহয় তাৰপিছত মা ৰাতি গৰম পানী কৰি থৈ দিব দেই হ'ব দে সেইটো কথা তই মোক শিকাব নালাগে নহয় এনে গৰম পানী কৰিয়ে থৈ দিম মা পেনকুলা ৰাতিপুৱা বাইকত উঠি কেনেকুৱা লাগিছে এক্সপেৰিয়েন্স ওভাৰঅল মজা মামা জাকাস লাগিছে ৰাতিপুৱা তয়ো মোৰ নিচিনা হ'ব লাগিব ঠাণ্ডা দিনত নংগা গৰম দিনত কাপোৰা তাৰপিছত তহঁতৰ নৰ্মেল পিকনিকটোতো নহয় শিক্ষামূলক ভ্ৰমণহে তাকো মাজুলী তাত ডাঙৰ সেই ভকতকেইটা বহি থাকে আকৌ দুষ্ট নকৰিবি দেই যেনেকে গৈছ তেনেকে ভালে ঘূৰি আহিবি আৰু মাষ্টৰ কথা শুনিবি দেই তাৰপিছত সাহতৰ কথা শুনিম তাৰপিছত তাত দুষ্ট নকৰো তাৰপিছত তই হাতত কেইটকামান লৈ গৈছ নাই মামা লৈ গৈছো 100 টকা 100 টকাটো মোৰ দেন ইনাফ বেছি লৈ গৈও লাভ নাই নহয় বেছি লৈ গ'লে আকৌ চুৰহে কৰিব তহঁতক আকৌ তাত ব্ৰেকফাষ্ট খোৱা বোৱাটো ভালকে দিবই নহয় খোৱা বোৱা ভালকে দিব মামা তাকে কৈছো তহঁতৰ পৰা এনে 500 লোৱা নাই নহয় তহঁতক ভালকে দিব খোৱা বোৱা তেনেহ'লে মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোৱে ধুনীয়া হৈ পৰিপাটি হৈ আহিছা ন ঠিক আছে আজি আমি কলৈ যাবলৈ ওলাইছো সত্ৰ নগৰী মাজুলীলৈ আজি আমি যাবলৈ ওলাইছো ৰকি পেনকুলা মামা বাইকডাল কিন্তু মজা লাগিছে হয় নাই পকডাঙা বাইক মজা লাগিছে ময়ো তাকে চাই আছো ল'ৰাহঁত মই কি বুজাই আছো আৰু তহঁতি কি কথা পাতি আছ নাই ছাৰ আমি একো কোৱা নাই আপুনি কৈ যাওক যি কৈ আছে কণ্টিনিউ কৰক ছাৰ ল'ৰা ছোৱালীখিনিক লৈ যাব আৰু দেই আৰু আমাৰ এই পেনকুলাটোক চাবচোন অকণমান দুষ্ট কৰিলে মোলৈ ফোন কৰি দিব দেই ফোন কৰি দিম চিন্তা কৰিব নালাগে মোৰ লগত অৱশ্যে নোৱাৰে বাৰু আৰু মই অকলে নহয় এই ভেলেলি বাইদেউ যাব নহয় তাইক বেছিকেহে ভয় খায় আৰু এই ডাঙৰ ৰাইডাৰ লৈ গৈছো কথা এটা নুশুনিলে আৰু ঠুচ ঠাচ দি দিম আৰু দি দিব ছাৰ ছোৱালীজনীকো থৈ গৈছো কথা এটা নুশুনিলে আৰু তাইকো দি দিব টেনচন কৰিব নালাগে মেণ্টেল ৰ মই তোৰ লগতে বহি যাওঁগৈ আহক সোনকালে আহক মোৰ কামো আছে তিনিআলি বলা ছোৱালী ভালকে যাবি দেই পাপা মই আকৌ বাইকখন ঘূৰাব লাগিব ৰাস্তাৰ মাজতে আৰু ষ্টাৰ্ট কৰি দিম ইয়াত ষ্টাৰ্ট নকৰা হেগুন খুৰা আপুনিও লগত যাব ন ময়ো যাম লগত সিহঁতৰ তত্ত্বাৱধানৰ কাৰণে যাওঁ দেই
পিছফালে বহি দিম গৈ বাপেকে আপুনিও পাৰিলে বেটডাল লৈ ল'ব দেই মোক বেট চেট নালাগে হাতখন আছে নহয় হাতখনেদি এচাত দি দিলে আৰু সিহঁতি মাটিত বাগৰি পৰিবগে তাৰপিছত ল'ৰা ছোৱালীহঁত তহঁতি সত্ৰ নগৰী বুলি মাজুলীখনক জান হয় কিন্তু সত্ৰ কেইখন আছে জাননে নাই সেইটো জানো ছাৰ 25খন আছে তুমি ভুল ভাবি আছা 25খন নহয় 22খন আছে এইটো যে নাজানে মাজত এনে উস্তাদি মাৰি কৈ ফুৰে আকৌ একো উস্তাদি মাৰি নহয় আকৌ তই নহলে কেলে কোৱা নাছিলি ইমান জানো যদি ক'ব লাগিছিলে আকৌ মুখখন বন্ধ কৰি কেলে ৰাখিছিলি ঐ তহঁতি আকৌ লাগি গলি ন বাছত উঠাই নাই এতিয়াৰ লাগিব ধৰিলিয়েই অকল 25খনে নহয় আগতে বহুত কেইখন আছিলে কিন্তু এতিয়া কমি অকল 22খনে আছেগে মুঠ আৰু তহঁতি জাননে নাই মাজুলীখন যে পৃথিৱীৰ ভিতৰত বৃহত্তম নদীদ্বীপ বুলি জনা যায় ছাৰ জানো মই কিতাপত এদিন পঢ়িছিলো কিতাপত এইবিলাক গোটেই আছে আৰু তহঁতি এইটো জাননে নাই ভাৰতৰ ভিতৰত প্ৰথমখন নদীদ্বীপ জিলা হিচাপে ঘোষণা কৰা হৈছে বুলি আৰু কোনে ঘোষণা কৰিছিলে কেতিয়া ঘোষণা কৰিছিলে সেইটো জানা ছাৰ জানো 2016 চনত সৰ্বানন্দ সোণোৱালে ঘোষণা কৰিছিলে তোমাৰ উত্তৰটো ঠিকে হৈছে কিন্তু সৰ্বানন্দ সোণোৱালে বুলি নকয় নহয় প্ৰাক্তন মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ঘোষণা কৰিছিলে বুলি কবা দেই ছাৰ তাৰপিছত তহঁতি এইটো জাননে নাই মাজুলীখন কি আকৃতিৰ চাই আৰু দেই ক্লাছতো কুৱেশ্যন এতিয়াও কুৱেশ্যন অন্তত ক'বালৈ যাবলৈ লৈছো শান্তিটোতো দিব লাগে পাই অকল কুৱেশ্যনে সুধি থাকে এই টপা মুণ্ডাটো ছাৰ নেজানো আকৃতিখন কেনেকুৱা দেখিবলৈ আকৃতি মানে কি সমতল ভূমিখন শিলিকাটো লিখীয়া হয় তাৰপিছত তহঁতি এজন এজনকে বাছত উঠ দেই মই বেবেলী বাইদেউক মাতি আনোগৈ ঐ তহঁতি কোনোবাই ফোন লৈ আনিছ নাই মই হ'লে ডাঙৰ আইফোন 17 Pro Max লৈ আনিছো আকৌ ৰকি তোক যে ছাৰে ভালকে দিব আকৌ ফোন লৈ আনা বুলি গম পালে টিপা ধৰা তই যে লাহেকে থাক তই মোক শিকাবলৈ নাহিবি ফোন আনিব লাগে নে নালাগে পেনকুলা আমাক বেলেগ চালালিছে হয়নে নাই আমি যে একেবাৰে চানগ্লাছ লগাই গৈছো এইকেইটা যে চশমা এডালো নাই চাগে সেইকাৰণে এই ধূলি জেগাত গৈছো তেতিয়াও চশমা এডালো লগাই আহিব পৰা নাই সিহঁতি পাত্তা নাপায় আমাৰ লগত সৰু লোৱা ক'তনো চশমা পিন্ধি আহিব দিব সিহঁতৰ ফুটনি চা আকৌ চশমা এডাল লগাই আনিছে বোলে যিহে ফুটনিও তাকো সোমবাৰ বজাৰ পৰা লৈ আনিছে নেকি কাক কৈছ সোমবাৰ বজাৰ পৰা কিনি আনা বুলি তহঁতৰ নিচিনা উলিয়াইছো নেকি গুৱাহাটীৰ পৰা কিনি আনিছো জাননে নাই বৰ কিনি আনিছে গুৱাহাটীৰ পৰা আমাক নাজানো বুলি আহিছে চাগে সেইদিনা মাকৰ লগত পিটপিটাই ঘূৰি ফুৰি আছিলে বজাৰত ৰকি হানিছি এডালে বেছি কৈ আছে ইয়াতে খতম কৰি থৈ দিওঁ নি ডোজ খতম কৰি থৈ দিব পৰা যায় কিন্তু সৰু লোৱা নহয় জানো কান্দি দিব বা তাকেতো তহঁতি ল'ৰা মানে বাছত উঠাই নাই নেকি ছাৰ এইকেইটাক দুচান মান দি দিলে ভাল হ'ব নেকি মই লক্ষ্য কৰিছো কাজিয়াৰ ওপৰত কাজিয়া লাগি গৈয়ে আছে এইকেইটাক কণ্ট্ৰল কৰা বৰ কঠিন দেই সিহঁতি কাজিয়া কৰি আছে মই আকৌ ভাবিছো বাছত উঠিলে সিহঁতি আপুনি দুচানমান দি নিদিলে কেলে অৱশ্যে মই দিয়া নাই লাহেকে সিহঁতৰ মই কথা বতৰাখিনি লক্ষ্য কৰিহে আছিলো আকৌ ল'ৰাহঁত এজন এজনকৈ উঠি যা বাইদেউ আপুনি আগফালৰ চিটখনত বহিব দেই মই ড্ৰাইভাৰৰ লগত বহিমগে সিহঁতি কিবা এটা খেলি মেলি কৰিলে মোক চিধাই মাতি দিব হ'ব দিয়ক ড্ৰাইভাৰ গাড়ীখন অকমান পিছফালে লৈ আন ছাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি সাধাৰণ পিকনিক খাবলৈ নাযাওঁ আমি স্কুলৰ ফালৰ পৰা শিক্ষামূলক ভ্ৰমণলৈহে গৈ আছো তহঁতি চবে নোটবুক আনিছা নাই নোটবুকত চবে নোট কৰিব লাগিব মাজুলীত কি দেখিলা কি সত্ৰত সোমালো আৰু ৰাস্তাত কি দেখিলা আমি চবে স্কুলত ক্লাছৰুমত সুধিমগে তাত 10 নম্বৰ আছে সেয়েহে তোমালোকে একো দুষ্ট নকৰিবা আৰু হাই কাজিয়া নকৰিবা আৰু হুলস্থুল নকৰিবা আমি যেনেকে কওঁ তেনেকে তোমালোকে শুনি আৰু ধুনীয়াকে আমি সত্ৰ চাম দেই চবে তেনেহলে এজন এজনকে এতিয়া বাছত উঠা মই আশা কৰিছো তোমালোকে হাই কাজিয়া নকৰা আৰু দুষ্ট নকৰা আৰু হাত আৰু মাথা কি বাহিৰলৈ নুলিয়াবা দেই ঠিক আছে তেনেহলে বন্ধু বান্ধৱীসকল ভিডিঅ'টো আৰু বেছি দীঘল নকৰো ইয়াতে সমাপ্ত কৰি দিছো বৰ বেছি দীঘল হলেও আপোনালোকৰ বৰ লাগে আকৌ নেক্সট পাৰ্ট কালি আহিব কালি ধমাকাদাৰ হ'ব আপোনালোকে চাই থাকক আৰু কোনোবাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহলে ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু কেনেকুৱা লাগে কি হয় ফিডবেকটো আপোনালোকে কমেণ্টত দিব বাই বাই আকৌ লগ পাম কালিৰ ভিডিঅ'ত